উৰিয়ামঘাটৰ উচ্ছেদ খবৰ বিয়পাৰ লগে লগে উৰিয়ামঘাটৰ পৰা সৰু পথাৰৰ মূল পথেদি টালি টোপোলা বান্ধি বলেৰো মাল নিয়া গাড়ীত নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হৈছে একাংশ সন্দেহজনক লোক। নগাঁও, ঢিং, লাহৰীঘাট, ৰূপহী, মৈৰাবাৰী, বটদ্দুৱা আদি স্থানসমূহলৈ গাড়ীয়ে আজি পুৱাৰে পৰা ৰাওনা বহু সংখ্যক সন্দেহজনক লোক। উৰিয়ামঘাট সীমান্তৰ পৰা পলায়ন কৰা অবৈধ বাংলাদেশীসকলক যাতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান আদিত আশ্ৰয় ল'ব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে দল সংগঠনসমূহে। আজি আমি ৰাতিপুৱা পুৱাৰ ভাগত দেখিবলৈ পাইছোঁ যে অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলৰ পৰা অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলে ইতিমধ্যে টালি টোপোলা বান্ধি তেখেতলোকে ঢিং, মৈৰাবাৰী অঞ্চললৈ ৰাওনা হৈছে। আৰু তাৎপৰ্যৰ বিষয়টো হৈছে যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা আমি আহ্বান জনাব বিচাৰিছোঁ, তেখেতে অবৈধ বাংলাদেশীসকলে অকল ঢিং, বটদ্দুৱা অঞ্চললৈ গৈ তেখেতলোকে পুনৰ বেদখল কৰিব অসমৰ ভূমিসমূহ। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলক এই যিসকল ইয়াৰ পৰা তেখেতলোকে ৰাওনা হৈছে ঢিং, বটদ্দুৱালৈ, তেখেতসকলক চিৰদিনৰ বাবে বাংলাদেশলৈ আমি প্ৰেৰণ কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। মই আজি কিছু সময় পূৰ্বে এটা ফেচবুকত প্ৰতিক্ৰিয়া জনাইছোঁ। আমাৰ ধনশিৰি মহকুমা সৰুপথাৰ সমজিলা সকলো ৰাইজক সজাগ হৈ থাকিবৰ বাবে এটা আহ্বান জনাইছোঁ। যিহেতু উৰিয়ামঘাট সীমান্তৰ পৰা বাংলাদেশী মিয়া মুছলমানসকল ওলাই আহিছে, সেই ওলাই অহা মিয়া মুছলমানসকলক সৰুপথাৰ অঞ্চল, বৰপথাৰ অঞ্চল আৰু উৰিয়ামঘাট অথবা নাওজান, চুঙাজান অঞ্চলৰ বিভিন্ন তেওঁলোকে ভাড়া ৰুমত আশ্ৰয় ল'ব পাৰে, বিভিন্ন লোকৰ পৰা তেওঁলোকে মাটি ক্ৰয় কৰি কিনিব পাৰে। সেয়ে আমি সকলো দল সংগঠনক আহ্বান জনাইছোঁ আৰু সচেতন অসমৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, যাতে এনে লোকক প্ৰশ্ৰয় নিদিয়ে, যাতে বাংলাদেশী মুক্ত কৰিব লাগে অসমৰ পৰা। সেয়ে আমি আহ্বান জনাইছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।